সত্ৰনগৰী মাজুলীত মহাবাহুৰ বুকুত এখন বিশেষ বিবাহ প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হ'ল ডেষ্টিনেশ্যন ৱেডিং অসমৰ নদী পৰ্যটনক অনন্য মাত্ৰা প্ৰদানৰ লক্ষ্যৰে এই বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিলে লখিমপুৰৰ গোবিন্দ বৰদলৈ বিশাল ৰপেক্স জাহাজত মণ্ডপ সজাই লুইতৰ বুকুত কইনা জুবলি বৰদলৈৰ বিবাহ অনুষ্ঠিত কৰিলে গোবিন্দ বৰদলৈ এই ব্যতিক্ৰমী বিবাহ অনুষ্ঠানে এতিয়া সৰ্বত্ৰে লাভ কৰিছে ব্যাপক চৰ্চা আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ আৰু সদায় সমাজৰ বাবে কাম কৰি অহা গোবিন্দ বৰদলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু যেহেতু এটা বিশেষ পদক্ষেপ সমাজৰ বাবে বিভিন্ন সমস্যাত তেখেতে লৈ আহিছে মা শীৰ্ষক এক অনুষ্ঠান তেখেতে আয়োজন কৰে দুখীয়া দৰিদ্ৰ মহিলাসকলক অসহায় বৃদ্ধাসকলক সহায় কৰি ইতিমধ্যে সমগ্ৰ অসমজুৰি দৃষ্টান্ত দাঙি ধৰিছে গোবিন্দ বৰদলৈ আৰু সেইগৰাকী ব্যৱসায়ী জীয়ৰীৰ আজি বিবাহ আৰু বিবাহ আজি সম্পূৰ্ণ ব্যতিক্ৰমী ধৰণেৰে আয়োজন কৰিছে মাজুলীৰ মহাবাহুৰ বুকুত মানে সাংঘাতিককৈ বিশেষ ক'বলৈ গ'লে মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে মানে তেজৰে নহয় মোৰ নিজৰ মানুহ ইমান আহিছে য'ত তেজৰ কোনো সম্পৰ্ক নাই এইখন মাজুলীৰ গাঁওখনে মোক যিদৰে আঁকোৱালি লৈছে নিজৰ মানুহখিনিতো আছে গাঁৱৰ মানুহখিনি পৰিয়ালৰ মানুহখিনি কিন্তু যিদৰে মানে মোৰ এই পৰিৱেশ দিছে মোৰ দেউতাই বিয়াখন মা নাই যিহেতু দেউতাই যিহেতু বিয়াখন ইমান বিশেষ কৰি তুলিছে নিজকে সঁচাকৈ ৰজাৰ জীয়েক যেন অনুভৱ কৰিছোঁ মই আৰু মোৰ বাবে বাৰু দেউতা সঁচাকৈ ৰজাই হয় বাৰু মই ৰজাৰ জীয়ৰীয়ে তথাপিও ইমান মানুহৰ আশীৰ্বাদ পাই মই মানে ভাষা নাই অসমতে চাগে প্ৰথমবাৰৰ বাবে এনেদৰে জাহাজৰ ওপৰত বিয়া হৈছে কি ক'ব আচলতে আপুনিও আহিছে ইয়াতে হয় খুব সুন্দৰ ভাল লাগিলে সঁচাকৈ এইটো অসমতে প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে ৰৌপেক্সত আৰু আপোনালোকে সামগ্ৰিক পৰিৱেশটো দেখিছে খুব সুন্দৰ এটা পৰিৱেশ আৰু এনেদৰে যদি এই পৰিৱেশটো অব্যাহত থাকে তেনেহ'লে মানুহেও এটা নতুনত্ব পাব আৰু নদী পৰ্যটনৰ ক্ষেত্ৰত এটা নতুন গতি ল'ব খুব সুন্দৰ ভাল লাগিল ডেষ্টিনেশ্যন ৱেডিঙৰ কাৰণে বহুত দেখা যায় যে বাহিৰলৈ যায় উদয়পুৰ যায় বা ক'ৰবাত যায় আমাৰ অসমতে খুব সুন্দৰ সুন্দৰ ঠাই আছে আৰু যদি আমি তাক বিচাৰিব জানো আৰু গোবিন্দ বৰদলৈদেৱে বিচাৰিব জানিছে আৰু সেইবাবে খুব ধুনীয়া ভাগ অনুষ্ঠান হৈছে